নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব বিচাৰিছো এবাৰ গাদি হেৰুৱাব পাৰে নীতিশ কুমাৰে মুছলমানে কেতিয়াও ক্ষমা নকৰে এবাৰ নীতিশ কুমাৰক মুখ্যমন্ত্ৰী চকী লৰিছে নীতিশ কুমাৰৰ এই মুহূৰ্তত এটা পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো মুছলমানক প্ৰবঞ্চনা কৰাৰ পৰিণাম ভুগিছে এবাৰ নীতিশ কুমাৰে মুছলমানক প্ৰবঞ্চনা কৰাৰ পৰিণাম ভুগিছে নীতিশ কুমাৰে ওয়াকফ সংশোধনী আইন গৃহীত হোৱাৰ পাছতে এবাৰ জেডিউৰ দলত ফাট মেলিছে নীতিশ কুমাৰৰ সংগ এৰিছে ইজনৰ পিছত আন এজন নেতাই নীতিশ কুমাৰৰ স্থিতিক লৈ এবাৰ অসন্তুষ্টি প্ৰকাশ কৰিছে খুদ বিধায়ক সাংসদে পৰৱৰ্তী খবৰটো হৈছে মুছলমানৰ ঘৰ ভাঙি উচ্ছেদ চলাই শান্তি পোৱা নাই নেকি এবাৰ মুছলমানক অন্তত কবৰত শান্তিৰে খুবলৈ দিয়ক বুলি এবাৰ ক্ষুদ্ৰ সমালোচনা কৰা হৈছে নৰেন্দ্ৰ মোদী চৰকাৰখনক মুছলমানক অন্তত কবৰত শান্তিৰে খুবলৈ দিয়ক মোদী চৰকাৰে কেৱল সিমানেই নহয় মুছলমানৰ ঘৰ ভাঙি উচ্ছেদ চলাই শান্তি নোপোৱা মোদী চৰকাৰৰ চকু এবাৰ কবৰ স্থানত মুছলমানৰ সম্পত্তি কাঢ়ি লৈ মুছলমানক শেষ কৰিব বিচাৰিছে মোদী চৰকাৰে ওয়াকফ বিল মুছলমান মহিলাৰ স্বাৰ্থত অনা বুলি মিছা মাতিছে হেনো মোদী চৰকাৰে ওয়াকফ বিল মুছলমানৰ বিৰুদ্ধে ভয়ংকৰ ৰাজনৈতিক এজেণ্ডা এই মন্তব্য কৰিছে বিৰোধী লোকসভা আৰু ৰাজ্যসভাত বিজেপিৰ এগৰাকীও মুছলমান সাংসদ নাই মুছলমান মহিলা সাংসদ নথকা দলটোৱে মুছলমানৰ কথা কোৱাটো হাস্যকৰ মোদী চৰকাৰে ওয়াকফ বোৰ্ডৰ সম্পত্তি জব্দ কৰাৰ পৰিৱৰ্তে সুৰক্ষিত কৰক এই দেশ মুছলমানৰো হয় আমি কলৈকো পলাই নাযাওঁ আমাৰ পৰিচয় মোদী চৰকাৰে মচিব কেতিয়াও নোৱাৰে দেশৰ বাবে মুছলমানে প্ৰাণ আহুতি দিছে এই কথা মোদী চৰকাৰে পাহৰি গৈছে আমিও এই দেশৰ স্বাধীনতাত জপিয়াই পৰিছিলো মুছলমানৰ পূৰ্বপুৰুষসকলে ধৰ্মীয় কামৰ বাবে মাটিসমূহ দান দি গৈছে আমিও এই দেশৰ নাগৰিক এই দেশৰ সন্তান এই দেশৰ জনতা ওয়াকফৰ মাটিও দেশৰ মাটি কিন্তু আমাক কিয় অচিনাকিৰ দৰে এইখন চৰকাৰে ব্যৱহাৰ কৰিছে যেতিয়াই এই দেশক তেজৰ প্ৰয়োজন হ'ব তেতিয়াই দুখোজ আগত থাকিব মুছলমান ৰাজ্যসভাত ওয়াকফৰ বিৰুদ্ধে এইবাৰ উদাত্ত ভাষণ দিছে কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপ গড়িৰ আন এটা ডাঙৰ খবৰ হৈছে ৰাজ্যৰ এইচএছৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল পঞ্চায়ত নিৰ্বাচনৰ বাবে শিক্ষা বিভাগৰ এক ডাঙৰ সিদ্ধান্ত এবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শিক্ষা বিভাগে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিছে এক জাননী পূৰ্বে প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল হৈছিল পৰীক্ষা কিন্তু নিৰ্বাচনৰ বাবে ব্যস্ত থাকিব শিক্ষকসকল তাৰ বাবে পৰীক্ষা বাতিল কৰা হৈছে যাৰ পৰিপ্ৰেক্ষিতত এইচএছৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে